নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত নেশ্যনেল মেইনছ কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন 2021-22 সেট স্কলাষ্টিক এপ্টিটিউড টেষ্টৰ মেথছৰ কুৱেশ্যন কেইটা সমাধান কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰে শেষলৈকে চাই থাকিবা। নেশ্যনেল মেইনছ কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যনটো প্ৰতি বছৰে এছাম গভৰ্ণমেণ্টে কণ্ডাক্ট কৰে। অসম চৰকাৰে এই এক্সামটো অনুষ্ঠিত কৰে আৰু এই এক্সামটোৰ এলিজিবিলিটি হল যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 8ত পঢ়ি থাকে সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই এক্সামিনেশ্যনটো দিব পাৰে। এই এক্সামিনেশ্যনটো পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক অসম চৰকাৰে এটা বিশেষ জলপানী দিয়ে। সেয়েহে যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 8ত পঢ়ি আছা তোমালোকে এই এক্সামটো দিবা। আজি আমি এই ভিডিঅ'টোত এই এক্সামটোত অহা মেথছৰ কিছুমান কুৱেশ্যন সমাধান কৰিম। 2021-22 চনত আহি যোৱা কুৱেশ্যন কেইটা সমাধান কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়া লাইক কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। এইটো কথা মনত ৰাখিবা যে এই এক্সামটো অনলি ক্লাছ 8ত পঢ়ি থকা ষ্টুডেণ্টে দিব পাৰে। এতিয়া যাওঁ আমি আজি প্ৰশ্ন কেইটালৈ 2021-22 অহা মেথছৰ কুৱেশ্যন কেইটালৈকে যাওঁ। एक्चुअली नंबर क्वेश्चन तो सा दुटा সংখ্যাৰ পূৰণফল -4/1 যদি সিহঁতৰ এটা -10/3 হয় তেন্তে আনটো হ'ব। আমাক কি দিয়া আছে? দুটা সংখ্যাৰ পূৰণফল দিয়া আছে। ধৰা হল সংখ্যা দুটা a আৰু b। a b ৰ পূৰণফল কিমান দিয়া আছে? -4/1 দিয়া আছে। তাৰ পিছত কি কৈছে? যদি সিহঁতৰ এটা -10/3 হয় তেন্তে আনটো হ'ব। এটা আমাক কি দিয়া আছে? -10/3। ধৰা হল a দিয়া আছে আমাক -10/3। আমি এতিয়া কি উলিয়াব লাগে? b ৰ মানটো উলিয়াব লাগে। বুজিছা? b ৰ মানটো উলিয়াব লাগিলে আমি 10/3 টো ৰাইট হ্যান্ড সাইডে যদি লৈ যাও তেতিয়া কি হ'ব? এফালে পূৰণ হৈছিল এফালে গলে কিমান হ'ব? হৰণ হৈ যাব। যেতিয়া দুটা ভগ্নাংশ হৰণ চিন থাকে দুটা ভগ্নাংশৰ মাজত তেতিয়া কি কৰিব লাগে? হৰণৰ ঠাইত পূৰণ চিন লিখি দিব লাগে আৰু পূৰণ চিন লিখাৰ পিছত হৰণৰ পিছফালে যেটো ভগ্নাংশ আছিল সেই ভগ্নাংশটোৰ হৰটো লগ কৰি দিব লাগে, লগটো হৰ কৰি দিব লাগে। এটো কি হ'ব? -4/1 পূৰণ ইয়াত কিমান হ'ব? -3/10 হৈ যাব। হৰটো লগ হ'ব, লগটো হৰ হৈ যাব। তাৰ পিছত চোৱা ইহঁতক লঘিষ্ঠকৰণলৈকে নিব পাৰে নেকি? চোৱা প্ৰথম ভগ্নাংশটোৰ হৰ কি আছে? 4 আৰু দ্বিতীয় ভগ্নাংশটোৰ লগ কি আছে? 10। গতিকে 10 আৰু 4 ক আমি 2 ৰে হৰণ কৰিব পাৰিম। 4 ক যদি 2 ৰে হৰণ কৰো কিমান বাৰ যাব? 2 বাৰ। 10 হৰণ কৰিলে কিমান বাৰ যাব? 5 বাৰ যাব। গতিকে আনসাৰটো কি হ'ব? মাইনাসে মাইনাসে কি হ'ব? প্লাস হ'ব। এতিয়া আমি লবে লবে পূৰণ কৰিলে কিমান হ'ব? 2 3 গুণ 6 আৰু হৰে হৰে পূৰণ কৰিলে 5 1 গুণ 5 আৰু এইটো চিনটো কি হৈ যাব? মাইনাসে মাইনাসে প্লাস হৈ যাব। গতিকে আনসাৰটো কিমান হ'ব? 6/5 হ'ব। বুজিছা? যদি 6/5 হয় তেতিয়া আমি আনসাৰটো ইয়াৰ আনসাৰটো কিমান পাম? এটা সংখ্যা যদি আমাৰ 10/3 হয় আৰু আনটো কি হ'ব? 6/5 হ'ব তেতিয়া আমি সেই সংখ্যা দুটাৰ পূৰণফল কিমান পাম? -4/1। গতিকে 41 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? 6/5। 6/5 কোনটো অপচনত আছে? চোৱা অপচন এ আছে। গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ। বুজিছা? এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে? চোৱা 42 নম্বৰ প্ৰশ্নটো চোৱা কি দিয়া আছে? এটা ঋণাত্মক পৰিমেয় সংখ্যাৰ প্ৰতিক্ৰম কি হয়? এটা ধৰি ললো ঋণাত্মক সংখ্যা দিয়া আছে আমাক 3/1। ইয়াৰ যদি আমি প্ৰতিক্ৰম উলিয়াও কি হয়? কি হ'ব? ইয়াৰ যদি আমি প্ৰতিক্ৰম উলিয়াও 3 হ'ব। কাৰণ 3 টো আমাৰ কি হ'ব? হৰ হৈছে লব হৈ যাব আৰু আমি তলত যদি 1 টো থাকে আমি কি নকৰো? 1 টো লিখি নিদিও। হৰ যদি 1 হয় তেতিয়া আমি লিখি নিদিও। প্ৰতিক্ৰম মানে কি? এটা সংখ্যাৰ কি হয়? উলটাটো হয়। ধৰা হল এটা সংখ্যা যদি আমাক দিয়া আছে 1 তাৰ যদি আমি প্ৰতিক্ৰম উলিয়াব লাগে তেতিয়া কি কৰিব লাগিব?
আমাক দিয়া থকা সংখ্যাটো আৰু সেই সংখ্যাটোৰ প্ৰতিক্ৰমটো পূৰণ কৰিলে আমি এনসাৰটো কিমান পাব লাগিব 1 পাব লাগিব ধৰা হল আমাক এটা সংখ্যা দিয়া আছে 4/1 ইয়াৰ প্ৰতিক্ৰমটো আমি কেনেকৈ উলিয়াম ইয়াৰ যদি আমি প্ৰতিক্ৰম ধৰা হল b 4/1 ৰ প্ৰতিক্ৰমটো ধৰা হল b বুলি তেতিয়া এই প্ৰতিক্ৰম আৰু দিয়া থকা সংখ্যাটো আমি পূৰণ কৰিলে এনসাৰ কিমান পাব লাগিব 1 পাব লাগিব এনসার 1 পাব লাগিলে b টো যদি এইফালে থাকে এটো লেফট হ্যান্ড সাইডে আছে রাইট হ্যান্ড সাইডে গলে কি হ'ব হৰণ হ'ব হৰণৰ ঠাইত আমি কি কৰিব লাগে মই ইয়াৰ আগৰ প্ৰশ্নটোত কৈ আছো যেতিয়া হৰণ থাকে তেতিয়া পূৰণ লিখি হৰণৰ পিছফালে থকা ভগ্নাংশটো কি কৰিব লাগে উলুটাই দিব লাগে যদি আমি উলুটাই দিও হৰটো লব কৰি দিও তেতিয়া কি হ'ব এটো হ'ব 4 লবটো হৰ হৈ যাব ইয়াতে কিমান থাকিব 1 হৰে হৰে পূৰণ কৰা লবে লবে পূৰণ কৰা কিমান হ'ব 1/4 হ'ব আমি তলত যদি 1 থাকে 1 টো নিলিখো গতিকে आंसर কিমান হ'ব 4 4/1 ৰ প্ৰতিক্ৰম কি পালো আমি 4 বুজি পালা মানে কি হয় হৰটো লব কৰি দিব লাগে আৰু লবটো হৰ কৰি দিব লাগে ঠিক তেনেকে ইয়াৰ প্ৰশ্নটো কি কৈছিল ইয়াৰ প্ৰশ্নটোত কৈছিল যে এটা ঋণাত্মক পৰিমেয় সংখ্যাৰ প্ৰতিক্ৰম কি হয় গতিছে অপচন এ দিয়া আছে এটা ধনাত্মক পৰিমেয় সংখ্যা হয় অপশন বি দিয়া আছে এটা ঋণাত্মক পৰিমেয় সংখ্যা হয় অপশন সি দিয়া আছে এটা ধনাত্মক বা এটা ঋণাত্মক পৰিমেয় সংখ্যা হ'ব পাৰে আৰু অপশন ডি দিয়া আছে অস্তিত্ব নাই এটা ঋণাত্মক পৰিমেয় সংখ্যা লোৱা ধৰা হল এটা ঋণাত্মক পৰিমেয় সংখ্যা -2/1 ইয়াৰ যদি আমি প্ৰতিক্ৰম লও ইয়াৰ প্ৰতিক্ৰমটো কি হ'ব ধৰা হল প্ৰতিক্ৰমটো b দুইটা সংখ্যা যদি আমি পূৰণ কৰো তেতিয়া কি পাম আমি आंसर পাব লাগিব 1 এটা সৰ বিৰ মানটো উলিয়াব লাগিলে কি হ'ব 1 ডিভাইডেড বাই -2/1 এটো কৰিলে আমি কি পাম 1 ইনটু এটো কি উল্টাই দিলে কি হ'ব -2 হ'ব आंसरটো কিমান পাম 1 ইনটু -2 কি হ'ব -2 গতিকে এটা ঋণাত্মক পৰিমেয় সংখ্যাৰ যদি আমি প্ৰতিক্ৰম উলিয়াও সেই প্ৰতিক্ৰমটো কি হ'ব এটা ঋণাত্মক পৰিমেয় সংখ্যাই হ'ব গতিকে ইয়াৰ কোনটো অপচনত আছে এটা ঋণাত্মক পৰিমেয় সংখ্যা অপচন বি আছে গতিকে 42 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ এটা ঋণাত্মক পৰিমেয় সংখ্যাৰ প্ৰতিক্ৰম কি হয় এটা ঋণাত্মক পৰিমেয় সংখ্যা হয় বুজি পালা এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ 43 নম্বৰ প্ৰশ্নটো চোৱা 43 নম্বৰ প্ৰশ্নটো দিয়া আছে যে -2 পাবলৈ -5/3 ৰ পৰা কি বিয়োগ কৰিব লাগিব অপশন এ দিয়া আছে -5/7 অপশন বি দিয়া আছে -5/13 অপশন সি দিয়া আছে 5/13 আৰু অপশন ডি দিয়া আছে 5/7 ইয়াতে কি কৈছে ইয়াতে কৈছে যে -2 পাবলৈ -5/3 ৰ পৰা কি বিয়োগ কৰিব লাগিব এটা মানে আমাক কি দিয়া আছে দুটা সংখ্যাৰ বিয়োগফলটো দিয়া আছে আমি কি উলিয়াব লাগে সংখ্যা দুটাৰ এটা সংখ্যা দিয়া আছে আনটো উলিয়াব লাগে ধৰা হল কি দিয়া আছে আমি দিয়া থকা সংখ্যা কিটা ধৰি ললো a - b a - b কৰিলে কিমান পাম বুলি কৈছে -2 পাম বুলি কৈছে আৰু a ৰ পৰা মানে a টোৰ মান কিমান দিয়া আছে -5/3 দিয়া আছে -b আমি এতিয়া কি উলিয়াব লাগে b ৰ মানটো উলিয়াব লাগে বুজিছা এই b ৰ মানটো উলিয়াব লাগিলে কি কৰিব লাগিব b ৰ মানটো যদি আমি উলিয়াব লগা হয় তেতিয়া কি কৰিব লাগিব চোৱা -b থাকিলে এইফালে কি হ'ব -2 রাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইডে কি আছিল -5/3 ইফালে আহিলে কি হ'ব +5/3 এটা 2 আৰু 5 ৰ যে 2 ৰ তলত কি আছে হৰ কি আছে 1 আৰু 5/3 ৰ হৰ কি 5 1 আৰু 5 ৰ যদি আমি লসাগু উলিয়াও কি হ'ব 5 5 ৰে 1 হৰণ কৰিলে কিমান 1 ৰে 5 হৰণ কৰিলে কিমান বাৰ যাব 5 বাৰ যাব এই 5 টো 2 ৰ লগত পূৰণ কৰিলে কিমান হ'ব -10 হ'ব প্লাস 5 ৰে 5 ক ডিভাইড কৰিলে এবাৰ যাব গতিকে 1 * 3 কি হ'ব 3 হ'ব ইয়াৰ आंसरটো কি হ'ব এত ডাঙৰটোৰ আগত মাইনাস আছে গতিকে आंसरটোত মাইনাস আহিব প্লাসে মাইনাসে মাইনাস হয় 10 ৰ পৰা 3 গলে কিমান থাকিব 7 হ'ব ইয়াৰ आंसरটো কি হ'ব 5 आंसरটো ইয়াত আমাৰ আছে যে 5/-7 কিন্তু b ৰ আগত কি আছে মাইনাস আছে গতিকে এই মাইনাসটো আৰু এই মাইনাসটো উঠি গলে কি হ'ব b = কিমান হ'ব 5/7 হ'ব
বুজিছা বিৰ আগত এটা মাইনাস চিন আছিল আৰু 5 ভাগৰ 7ৰ আগত মাইনাস আছে গতিকে দুইটা মাইনাস উঠাই দিয়া এনসারটো কি হৈ যাব 5 ভাগৰ 7 হৈ যাব 5 ভাগৰ 7 কোনটো অপচনত আছে চোৱা অপচন ডি আছে 5 ভাগৰ 7 গতিকে 43 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন ডি বুজিছা অপচন ডি হ'ল শুদ্ধ উত্তৰ এটা 44 নম্বৰ কোৱেশ্চনটো 44 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে 44 টো দিয়া আছে যে তিনিটা ক্ৰমিক অখণ্ড সংখ্যাৰ যোগফল 51 মাজৰ সংখ্যাটো হ'ল আমাৰ তিনিটা কি কৈছে ক্ৰমিক অখণ্ড সংখ্যা দিয়া আছে এই তিনিটা ক্ৰমিক এটা কৈছে যে তিনিটা ক্ৰমিক অখণ্ড সংখ্যাৰ যোগফল তিনিটা ক্ৰমিক কি দিয়া আছে আমাৰ অখণ্ড সংখ্যাৰ যোগফলটো দিয়া আছে কিমান দিয়া আছে 51 দিয়া আছে তাৰ মাজৰটো দিছে ধৰা হ'ল 1 + 2 + 3 ইয়াৰে 1 আৰু 2 আৰু 3 মাজৰ কোনটো হ'ব 2 ঠিক তেনেকৈ আমাৰ তিনিটা ক্ৰমিক অখণ্ড সংখ্যাৰ যোগফলটোৰ সেই 3 নম্বৰৰ সেই তিনিটা ক্ৰমিক অখণ্ড সংখ্যাৰ মাজৰটো দিছে 2 নম্বৰটো কি দিছে ধৰা হ'ল তিনিটা ক্ৰমিক অখণ্ড সংখ্যাৰ যোগফল তিনিটা ক্ৰমিক অখণ্ড সংখ্যা এটা ধৰা হ'ল x আনটো কি হ'ব x + 1 তাৰ পিছৰটো কি হ'ব x + 2 কাৰণ x তে এটা ডাঙৰ হ'ব তাৰ পিছত আকৌ নেক্সটটো কি হ'ব 2 ডাঙৰ হ'ব গতিকে ইয়াৰ মাজৰ সংখ্যা কোনটো হ'ব x + 1 টো হ'ব কি মাজৰ সংখ্যা এতিয়া আমাক কি উলিয়াব দিছে x + 1 ৰ মানটো উলিয়াব দিছে তিনিটা যোগ কৰি দিয়া কিমান হ'ব x + x + 1 + x + 2 এই তিনিটা সংখ্যাৰ যোগফলটো কিমান বুলি কৈছে 51 এইটো দিয়া আছে আমাক প্ৰশ্নত তাৰ পিছত কৈছে যে মাজৰ সংখ্যাটো মানে কি হয় x + 1 x + 1 ৰ মানটো আমি উলিয়াব লাগে এতিয়া চোৱা কেইটা x আছে এটা দুটা তিনিটা গতিকে এইটো কি হ'ব 3x + 1 + 2 কিমান হ'ব 3 = কিমান 51 এতিয়া চোৱা এই 3x তো এইটো সাইডে থাকি যাব তিনিটো যদি আমি রাইট হ্যান্ড সাইডে লৈ আহো কি হ'ব মাইনাস হ'ব -3 3x = 51 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব 48 তাৰপিছত ইয়াত কিমান থাকিল x তিনিটো ইফালে কি হৈছিল পূৰণ এইফালে গলে রাইট হ্যান্ড সাইডে গলে কি হ'ব হৰণ হৈ যাব 48 ক 3 ৰে হৰণ কৰিলে কিমান বাৰ যায় চোৱা 48 ক 3 ৰে হৰণ কৰিলে কিমান বাৰ যাব হৰণ কৰি চোৱা 48 ক 3 ৰে 3 × 3 1 18 3 × 18 কিমান বাৰ যাব 16 বাৰ যাব এনসার কিমান হ'ব 16 x ৰ মান কিমান 16 কিন্তু আমাৰ প্ৰশ্নটোত কি সুধিছে মাজৰটো কিমান হ'ব মাজৰটোৰ মান সুধিছে আমি তো প্ৰথমটো পালো তাৰ পিছৰটো কি হ'ব x + 1 আৰু মাজৰ সংখ্যাটো কি হয় x + 1 x + 1 কৰিলে কি হ'ব 16 ৰ লগত 1 যোগ কৰিব লাগিব কিমান হ'ব এনসার 17 গতিকে 44 নম্বৰ কোৱেশ্চনটোৰ এনসার কি হ'ব 17 হ'ব আৰু সেইটো কোনটো অপচনত আছে চোৱা অপচন ডি আছে 17 গতিকে 44 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন ডি কোনটো শুদ্ধ উত্তৰ হ'ব অপচন ডি হ'ব শুদ্ধ উত্তৰ বুজিলা অপচন ডি আছে অপচন ডি টো শুদ্ধ উত্তৰ এবাৰ যে আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ 45 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে চোৱা 45 নম্বৰ কোৱেশ্চনটোত দিয়া আছে যে if x + 5 divided by 2 plus x minus 5 divided by 3 equal to 25/6 তেন্তে x ৰ মানটো কিমান হয় উলিয়াব লাগে কি দিছে যদি x + 5 divided by 2 plus x minus 5 divided by 3 equal to 25/6 হয় তেন্তে x ৰ মানটো কিমান হয় উলিয়াব লাগে x অপচন এ কি দিয়া আছে x = 3 দিয়া আছে অপচন বি দিয়া আছে x = 4 অপচন সি দিয়া আছে x = 5 আৰু অপচন ডি দিয়া আছে x = 2 এটা কি উলিয়াব লাগে আমি x ৰ মানটো কোনটো হয় উলিয়াব লাগে চাৰিটা অপচনৰ ভিতৰত তাৰ বাবে কি কৰিব লাগিব চোৱা x + 5 divided by 2 plus কি দিয়া আছে x minus 5 divided by 3 equal to 25 divided by 6 এইটো আমি এই যেটো ৰাখি দিয়া আছে এই সমীকৰণটো আমি সমাধান কৰি
ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াব লাগে তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত দেখাব পায় গতিকে এইবিলাক কোৱেশ্চন তোমালোকে নিজে নিজে সমাধান কৰি চাবা এবাৰ ইয়াতে দিয়া আছে x + 5 / 2 + x - 5 / 3 = 25/6 কেতিয়াবা ইয়াত বেলেগ কৈ দিব পাৰে তোমালোকৰ কিতাপত যেবিলাক আছে সেইবিলাক সমাধান কৰি চাবা এবাৰ চোৱা মই ইয়াৰ পিছৰ ভিডিঅ'টোত সম্ভাৱ্য কোৱেশ্চন কিছুমান লৈ আহিম তোমালোকে সেই কোৱেশ্চন বিলাক পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু আমি অনলাইন এপত ক্লাছ কৰো সেই অনলাইন এপৰ এপটোৰ লিংক এই ভিডিঅ'টো কমেন্ট সেকশনৰ ডেসক্ৰিপচনত দিয়া আছে তোমালোকে তাত গৈ ক্লিক কৰিলে প্লে ষ্টৰৰ পৰা আমাৰ এপটো ডাউনলোড কৰিব পাৰিবা তাত এই পৰীক্ষাটোৰ লাগতিয়াল সকলো নোটছ তোমালোকে পাই যাবা আৰু প্ৰতিটো বস্তু পুংখানুপুংখভাৱে বুজাই দিয়া আছে সম্ভাৱ্য কোৱেশ্চন পাবা আগৰ কোৱেশ্চন বিলাক সমাধান কৰা আছে সেইবিলাক পাবা এটা চোৱা এটো সমাধান কৰো x + 5 / 2 + x - 5 / 3 = 25/6 হয় এটো কি হ'ব লেফট হ্যান্ড সাইডে কি হৈছে দুইটা ভগ্নাংশ যোগ হৈ আছে দুটা ভগ্নাংশ যেতিয়া যোগ হৈ থাকে তেতিয়া কি কৰিব লাগে তেতিয়া আমি ভগ্নাংশ দুটাৰ হৰকেইটাৰ লসাগু উলিয়াব লাগে ইয়াৰে ভগ্নাংশ কি কি দিয়া আছে ভগ্নাংশ কেইটাৰ হৰ কি আছে 2 আৰু 3 আছে 2 আৰু 3 লসাগু কি হ'ব 2 আৰু 3 লসাগু হ'ব 6 গতিকে 2 এৰে 6 হৰণ কৰিলে কিমান বাৰ যায় 2 এৰে 6 হৰণ কৰিলে 3 বাৰ যায় সেই তিনিটো কাৰ লগত পূৰণ হ'ব x + 5 ৰ লগত গতিকে এটো কি হ'ব 3 * x + 5 প্লাস 3 ৰে 6 হৰণ কৰিলে কিমান বাৰ যায় 3 ৰে যদি আমি 6 হৰণ কৰো তেতিয়া 2 বাৰ যায় আৰু সেই দুইটো কাৰ লগত পূৰণ হ'ব x - 5 ৰ লগত 2 * x - 5 এফালে কিমান আছে 25/6 সো ওপৰত দুইটা পূৰণ কৰা কি হ'ব 3x + 15 plus 2x plus a minus 5 দুগুণ 10 5 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 10 এটো 2x হ'ব 2 * x 2x 25/6 লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডে তোমালোকে চোৱা দুইফালে কি দিয়া আছে দুইফালে হৰ আছে 6 যেতিয়া লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডে হৰকেইটা একে থাকে যদি দুটা ভগ্নাংশৰ হৰকেইটা একে থাকে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডে তেতিয়া আমি সেই হৰ দুটা কি কৰিব পাৰো কাটাকাটি কৰি উঠাই দিব পাৰো গতিকে এইটো সাইডে কি থাকিব দুইটা 6 উঠি যাব দুইটা 6 কাৰণ দুইটা লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডে কি আছে হৰ হিচাপত আছে গতিকে 6 দুটা কাটাকাটি যাব এবাৰ চোৱা ইয়াত কি হ'ব 3x + 2x কিমান 5x + 15 - 10 প্লাস এ মাইনাসে কি হয় মাইনাস হয় ডাঙৰটোৰ আগত প্লাস আছে কাৰণে এনসাৰটো কি আহিব প্লাস আহিব আৰু 15 ৰ পৰা 10 মাইনাস কৰিলে কিমান হয় 5 হয় আৰু এইটো সাইডে কিমান থাকিব 25 5x 25 - 5 কাৰণ লেফট হ্যান্ড সাইডে +5 আছে গতিকে রাইট হ্যান্ড সাইডে যাওতে কি হ'ব -5 হৈ যাব এবাৰ চোৱা ইফালে কি আছে 5x আছে 5 টো কি হৈছে মাল্টিপ্লাই আছে গতিকে রাইট হ্যান্ড সাইডে গলে কি হ'ব ডিভাইড হ'ব 25 ৰ পৰা 5 মাইনাস কৰিলে কিমান হ'ব 20 ডিভাইডেড বাই কিমান হ'ব 5 5 এৰে 20 হৰণ কৰিলে কিমান বাৰ যায় 4 বাৰ যায় 5 এৰে যদি আমি 20 হৰণ কৰো কিমান বাৰ যাব 4 বাৰ যাব গতিকে x ৰ মানটো কিমান হ'ব 4 এটা কোনটো অপচনত আছে x = 4 অপচন বি ত আছে গতিকে 45 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি 45 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন বি x = কিমান হ'ব 4 হ'ব বুজিছা এবাৰ সব 46 নম্বৰ কোৱেশ্চনটো 46 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে এটা পঞ্চভুজৰ কোণবোৰ হ'ল x ডিগ্ৰী x + 20 ডিগ্ৰী x + 40 ডিগ্ৰী x + 60 ডিগ্ৰী আৰু x + 80 ডিগ্ৰী পঞ্চভুজটোৰ আটাইতকৈ সৰু কোণটো হ'ল ইয়াৰে কি দিয়া আছে আমাক এটা আছে x ডিগ্ৰী এটা আছে x + 20 ডিগ্ৰী এটা আছে x + 40 ডিগ্ৰী এটা আছে x + 60 ডিগ্ৰী আৰু এটা আছে কি x +
80 ডিগ্ৰী এটাই আমাক কি উলিয়াব দিছে আটাইতকৈ সৰু কোণটোৰ মান উলিয়াব দিছে আটাইতকৈ সৰু কোণ কোনটো হ'ব কোৱাচোন আটাইতকৈ সৰু কোণটো হ'ব x ডিগ্ৰী কাৰণ বাকি এটা কি আছে x ৰ লগত 20 এটাত আছে 40 এটাত আছে 60 এটাত আছে 80 গতিকে আটাইতকৈ সৰু কোণটো কি হ'ব x টো হ'ব গতিকে আমি ইয়াৰ পৰা কি উলিয়াব লাগে x ৰ মানটো উলিয়াব লাগে এটা পঞ্চভুজৰ আটাইবিলাক কোণৰ সমষ্টি কি হয় এটা পঞ্চভুজৰ আটাইবিলাক কোণৰ সমষ্টি কিমান হয় কিমান হ'ব 540 হয় গতিকে কি হ'ব গোটেই কেইটা কোণ 46 নম্বৰ কোৱেশ্চনটো চোৱা এই যে এই পাঁচটা কোণৰ যোগফলটো কি হ'ব 540 হ'ব x degree plus x plus 20 degree plus x plus 40 degree plus x plus 60 degree plus x plus 80 degree equal to 540 degree এতিয়া চোৱা এই গোটেইকেইটা কোণ যোগ কৰি দিয়া কিমান হ'ব x কেইটা হ'ব 1 2 3 4 5 গতিকে কিমান আহিব 5x plus 20 ডিগ্ৰী plus 40 ডিগ্ৰী কিমান হ'ব 60 ডিগ্ৰী plus 60 ডিগ্ৰী plus 80 ডিগ্ৰী কিমান হ'ব 60 আৰু 80 প্লাস কৰিলে কিমান হ'ব 60 আৰু 80 প্লাস কৰিলে 140 ইকুৱেল টু কিমান হ'ব 540 5x plus 140 আৰু 60 প্লাস কৰিলে কিমান হ'ব 200 equal to 540 5x equal to কিমান হ'ব 540 minus 200 হ'ব কাৰণ লেফট হ্যান্ড সাইডে কি আছে প্লাসত আছে গতিকে রাইট হ্যান্ড সাইডে এলে কি হ'ব মাইনাস হ'ব এবাৰ চোৱা 5x equal to কিমান হ'ব এফালে आंसर 200 মাইনাস কৰা 200 মাইনাস কৰিলে কিমান হ'ব 340 হ'ব 340 এটা কি হয় কি আৰে ডিভাইড কৰিব লাগিব 5 আৰে ডিভাইড কৰিব লাগিব কাৰণ লেফট হ্যান্ড সাইডে কি আছে 5 টু পূৰণ হৈ আছে আৰু রাইট হ্যান্ড সাইডে লইলে কি হ'ব হৰণ হ'ব ডিভাইড কৰা কিমান বাৰ যায় 340 5 আৰে ডিভাইড কৰা কিমান বাৰ যায় 5 6 গুণ 30 4 রোল 0 নামে এল 8 5 গুণ 40 কিমান হ'ব 68 হ'ব গতিকে x ৰ মানটো কিমান হ'ব 68 ডিগ্ৰী আৰু এই যেটো আমাক কোণৰ হিসাব দিয়া আছে কোণৰ মান দিয়া আছে পঞ্চভুজৰ সেই পঞ্চভুজৰ কোণৰ মাপত আটাইতকৈ সৰু কোণটো হয় x ডিগ্ৰীটো হয় কাৰণ বাকি কেইটা কোণত কি আছে x + 20 আছে x + 40 x + 60 আৰু x + 80 মানে x ৰ লগত 20 প্লাস হ'ব এটা হ'ব 40 এটা হ'ব 60 আৰু এটা হ'ব 80 গতিকে আটাইতকৈ সৰু কোণটো হ'ব x টো হ'ব আৰু x ৰ মান কিমান দিয়া আছে x ৰ মানটো আমি সমান আগতে কিমান পালো 68 ডিগ্ৰী পালো এটা পঞ্চভুজৰ কি হয় আটাইবিলাক কোণৰ সমষ্টি কিমান বুলি কৈছে 540 হয় ঠিক তেনেকৈ গোটেই কেইটা কোণ যোগ কৰি দিয়াৰ পিছত আমি 540 ৰ পৰা কি কৰিব পাৰো বিয়োগ কৰোতে আমি এনসাৰটো 540 টো আমি ৰাইট হ্যান্ড সাইডে ৰাখি লেফট হ্যান্ড সাইডে আটাইকেইটা কোণ যোগ কৰি দিলো আৰু ইকুৱেশনটো আমি সমাধান কৰাৰ পিছত x ৰ মান কিমান পালো 68 পালো গতিকে 68 কোনটো অপচনত আছে চোৱা অপচন বি ত আছে গতিকে 46 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন বি কিমান হ'ব 68 ডিগ্ৰী বুজিলা এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা 47 নম্বৰ কোৱেশ্চনটো চোৱা এটা ৰম্বাসৰ কৰ্ণ দুডালৰ জোখ যথাক্ৰমে 16 সেন্টিমিটাৰ আৰু 12 সেন্টিমিটাৰ হয় ৰম্বাসটোৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য হ'ব এটা ৰম্বাসৰ কি দিয়া আছে আমাক কৰ্ণ দুডালৰ জোখ দিয়া আছে কৰ্ণ কেইডাল কি দিয়া আছে 16 সেন্টিমিটাৰ আৰু 12 সেন্টিমিটাৰ তেন্তে কি কৈছে ৰম্বাসটোৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান হ'ব কৈছে এটা ৰম্বাসৰ কি হয় আটাইকেইটা বাহু সমান হয় গতিকে ইয়াৰ কৰ্ণকেইটা এইটো হ'ব কি এইটো হ'ল ৰম্বাস
ৰম্বাসটোৰ বাহু কেইটা হয় 4টা এই কৰ্ণৰ কেইডাল দিয়া আছে এডালৰ মান কিমান দিয়া আছে 16 এডালত দিয়া আছে কিমান 12 তাৰপিছত কি কৈছে এই প্ৰতিটো বাহুৰ দৈৰ্ঘ্যৰ মানটো কৰিছে এই গোটেইকেইটা কি হয় সমান হয় ইয়াৰ পৰা আমি কি উলিয়াব লাগিব এতিয়া কৰ্ণৰ পৰা আমি কি উলিয়াব লাগিব প্ৰতিটো বাহুৰ দৈৰ্ঘ্যটো উলিয়াব লাগিব এইটো কৰিবৰ বাবে আমি কি ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব ফৰ্মুলাটো চোৱা যদি আমাক এটা ৰম্বাসৰ দুটা ডায়াগোনাল দিয়া থাকে কৰ্ণ দিয়া থাকে তেতিয়া আমি কি কৰিব লাগে সাইড উলিয়াবৰ বাবে আমাক কি উলিয়াব আছে সাইডৰ মানটো উলিয়াব আছে বাহুৰ মাপটো উলিয়াব আছে সাইডৰ মান উলিয়াবৰ বাবে আমি কি কৰিব লাগে হাফ ইনটু d1 মানে ডায়াগোনাল 1 কৰ্ণ 1 স্কয়াৰ কৰিব লাগে প্লাস d2 স্কয়াৰ মানে কৰ্ণৰ 2 নম্বৰ কৰ্ণটো কি কৰিব লাগে স্কয়াৰ কৰিব লাগে আৰু আমি এটা এনেদৰে লিখিব পাৰো d1 divided by 2 whole square plus d2 divided by 2 whole square কৰিব পাৰো এটো কৰিলে d1 ৰ বাবে আমাক কি দিয়া আছে চোৱা প্ৰশ্নটোত এটো তোমালোকে মনত ৰাখিবা এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা তোমালোকৰ পৰীক্ষাত আহি যাব পাৰে নহয় নেক্সট পৰীক্ষাটো কোৱেশ্চন আহিব পাৰে বলে ৰম্বাসৰ আমাক কি দিয়া আছে দুটা কৰ্ণ দিয়া আছে তাৰ পৰা কি উলিয়াব লাগে আমি সাইডটো উলিয়াব লাগে তেতিয়া এই ফৰ্মুলাটো তোমালোকে ব্যৱহাৰ কৰিব লাগিব গতিকে এই ফৰ্মুলাটো মনত ৰাখিবা চোৱা d1 ৰ মানটো আমি আর ধৰা হল 16 divided by 2 whole square plus next কিমান দিয়া আছে 12 divided by 2 whole square 16 ক যদি আমি 2 ৰে ডিভাইড কৰো কিমান বাৰ যাব 8 বাৰ যাব 8 square plus 12 ভাগ কৰিলে কিমান 6 6 square হলে आंसर কিমান হ'ব 8 into 8 কিমান 64 plus 6 into 6 কিমান 36 64 plus 36 কৰিলে কিমান হ'ব 100 100 আমি বৰ্গমূল উলিয়ালে आंसरটো কি হ'ব 10 10 গুণ কিমান হয় 100 হয় গতিকে এটা ৰম্বাসৰ যদি আমি আমাৰ কৰ্ণ দুডাল হয় 16 আৰু 12 তেতিয়া ৰম্বাসটোৰ প্ৰতিটো বাহুৰ মাপ কিমান হ'ব 10 হ'ব সেন্টিমিটাৰ দিয়া আছে গতিকে কিমান হ'ব 10 সেন্টিমিটাৰ হ'ব আৰু 47 ৰ কোনটো অপচনত 10 সেন্টিমিটাৰ আছে অপচন সি আছে গতিকে 47 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ বুজি গলা এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ 48 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা 48 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে এটা লুডিগুটি দলিওৱা হল 6 পোৱাৰ সম্ভাৱিতা কিমান হ'ব সুধিছে এটা লুডিগুটি কিমান বাৰ দলিয়াইছে এবাৰে দলিয়াইছে এটা লুডিগুটি দলিওৱা হল বুলি কৈছে যেতে এবাৰে দলিয়াইছে এটা লুডিগুটিত কিমানটা নাম্বাৰ থাকে 1 থাকে 2 থাকে 3 থাকে 4 থাকে 5 থাকে আৰু 6 থাকে গতিকে এবাৰ যদি আমি লুডিগুটিটো দলিয়াও তেতিয়া 6 পোৱাৰ সম্ভাৱিতা কিমান হ'ব এবাৰ দলালে 6 পোৱাৰ সম্ভাৱিতা কিমান হ'ব তাহলে আমি आंसर কিমানটা পাও আমি কি তাতে কিমানটা থাকে পসিবিলিটি কিমানটা থাকে মানে आंसर পোৱাৰ পসিবিলিটি কিমানটা থাকে এটা যদি আমি একটকীয়া মুদ্ৰা এটা যদি আমি টস কৰো টস কৰিলে তাত কি থাকে তাত হেড থাকে তেল থাকে গতিকে তাৰ आंसर পোৱাৰ পসিবিলিটি সম্ভাৱিতা কিমান থাকে 2 হয় তাৰ হেড পোৱাৰ সম্ভাৱিতা হলে কি হ'ব 2 ভাগৰ 1 হ'ব কাৰণ হেডও পাব পাৰো আমি তেলও পাব পাৰো 2 আছে গতিকে মুঠ পসিবিলিটি 2 হয় তাৰ হেড পোৱাৰ কিমান হ'ব হেড এবাৰে পাব পাৰো গতিকে 2 ভাগৰ 1 হয় গতিকে ঠিক তেনেকৈ যদি আমি এটা লুডিগুটি দলিয়াও এটা লুডিগুটিত কিমানটা থাকে নাম্বাৰ 6টা গতিকে এই 6টাৰ ভিতৰত 6 কেইবাৰ থাকে 6 এবাৰে থাকে গতিকে এবাৰ দলিয়ালে 6 পোৱাৰ সম্ভাৱিতা কিমান হ'ব 6 ভাগৰ 1 হ'ব বুজিলা কি হ'ব 6 ভাগৰ 1 তো হ'ব এটা লুডিগুটিত দলিয়াওতে 6 পোৱাৰ সম্ভাৱিতা বুজিবা এটা লুডিগুটিত 6 কিমান বাৰ থাকিব এটা লুডিগুটিত 6 এবাৰে থাকিব গতিকে তাক যদি আমি এবাৰে দলিয়াও 6 পোৱাৰ সম্ভাৱিতা কিমান হ'ব 6 ভাগৰ 1 হ'ব কাৰণ লুডিগুটিটোত মুঠ পসিবিলিটি কিমান আছে মুঠ পসিবিলিটি আছে 6 আমাৰ এটা লুডিগুটিৰ মুঠ পসিবিলিটি কিমান 6 কাৰণ আমি 1 পাব পাৰো 2 পাব পাৰো 3 পাব পাৰো 4 পাব পাৰো 5 পাব পাৰো 6 পাব পাৰো গতিকে ইয়াৰ পসিবিলিটি কি হয় 6 হয় তাৰ যদি আমি 6 পোৱাৰ সম্ভাৱিতা উলিয়াব দিয়ে 6 পোৱা কি 6 আমি কিমান বাৰ পাব পাৰো এবাৰ দলিয়ালে 6 আমি এবাৰে পাব পাৰো গতিকে
6 পোৱাৰ সম্ভাৱিতা যদি আমি উলিয়াব লাগে তেতিয়া কিমান হ'ব 6 ভাগৰ 1 হ'ব এটো কোনটো অপচনত আছে অপচন বি ত আছে গতিকে 48 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ বুজিছা তো এতিয়া যে ধৰা হল এটা এটকীয়া মুদ্ৰা আমি টছ কৰিলো এটকীয়া মুদ্ৰা এটা যেতিয়া টছ কৰিম তাৰ সম্ভাৱনা কিমানটা হ'ব সেই এটকীয়া মুদ্ৰাটোত আমি ৰিজাল্ট পোৱাৰ সম্ভাৱনা কিমান ৰিজাল্ট পোৱাৰ সম্ভাৱনা আমাৰ 2 কাৰণ তাত কি থাকে হেড আৰু টেল থাকে তাৰ পৰা যদি আমাক কয় বলে এবাৰ দলিয়ালে হেড পোৱাৰ সম্ভাৱিতা কিমান হে এবাৰ দলিয়ালটো যদি আমি হেড পোৱাৰ সম্ভাৱিতা কি হ'ব এবাৰ দলিয়ালে আমি হেড পোৱাৰ সম্ভাৱিতা হেড আমি এবাৰ দলিয়ালে হেড আমি কি পাব পাৰো এটাই পাব পাৰো গতিকে টোটাল যেটো ৰিজাল্ট হয় তাৰ ওপৰত কি হ'ব এবাৰে পাব পাৰো কাৰণে কি আহিব 1 আহিব তেল হলো কি হ'ব দুই ভাগৰ একে হ'ব যদি আমি সেই এটকীয়া মুদ্ৰাটোক দুইবাৰ দলিয়ালে তাৰ ৰিজাল্টটো কি হ'ব তাৰ ৰিজাল্টটো হ'ব যে আমি 4বাৰ আমি ৰিজাল্ট পাব পাৰো তাত 4টা ৰিজাল্ট পাব পাৰো তেতিয়া যদি কয় বলে এটা এটকীয়া মুদ্ৰা দুবাৰ দলিওৱা হ'ল তেতিয়া হেড পোৱাৰ সম্ভাৱিতা কিমান বুলি সুধিলে আমি কি কৰিব পাৰো যেতিয়া সেই মুদ্ৰাটো এবাৰ টছ কৰিবা তেতিয়া কি হ'ব তাৰ ৰিজাল্ট আমি দুইটা সম্ভাৱনা পাওঁ এটা হেড পাব পাৰো এটা টেল পাব পাৰো ঠিক তেনে নেক্সট বাৰো যদি আমি কৰো তেতিয়া কি পাব পাৰো হেড পাব পাৰো বা টেল পাব পাৰো ঠিক তেনেকে দুইটা যদি আমি যোগ কৰি দিও কিমানটা হ'ব 4টা ৰিজাল্ট হ'ব পাৰে তাৰ পৰা আমি হেড পোৱাৰ সম্ভাৱিতা কিমান হ'ব দুইবাৰ টছ কৰিলে দুইবাৰে যদি আমি হেড পাই যাও তেতিয়া কি হ'ব হেড আহিব হয়তো দুইবাৰ টছ কৰিলে এবাৰ টছটো কৰোতে আমি কিমান পালো হেড পালো নেক্সট বাৰ টছ কৰোতে আমি কিমান পালো হেড পালো এটো পাব পাৰো বা আমি এবাৰ পাব পাৰো হেড এবাৰ পাব পাৰো টেল এটো পাব পাৰো এবাৰ পাব পাৰো টেল এবাৰ পাব পাৰো হেড আৰু এবাৰ পাব পাৰো কি দুইটা টেল পাব পাৰো আমি পাৰো না নাই এই 4টা ৰিজাল্ট আমি পাব পাৰো বুজিছা এবাৰ আমি ইয়াৰ পিছৰ প্ৰশ্নটো লয় 49 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে 49 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে এখন মোনাত 3টা বগা আৰু 2টা ৰঙা বল আছে এখন মোনা দিয়া আছে সেই মোনাটোত কি কৈছে 3টা বগা আছে আৰু 2টা ৰঙা বল আছে এটা বল যাদৃচ্ছিকভাৱে উঠাই অনা হল তাৰ পৰা এটা বল আমি উঠাই আনিলো সোৱা নাই আমি উঠাই আনিলো উঠাই অনা বলটো ৰঙা হোৱাৰ সম্ভাৱিতা কিমান হৈছে সেই যেটো বল আমি উঠাই আনিলো ৰঙা হোৱাৰ সম্ভাৱিতা কিমান বুলি কৈছে এটা মোনা আছে সেই মোনাটোত কি কৰিছে 3টা বগা আৰু 2টা ৰঙা বল ভৰাই থৈ দিছে আৰু মোনাটো আমি নচোৱাকৈ তাৰ পৰা এটা বল উঠাই আনিলো সেই বলটো ৰঙা হোৱাৰ সম্ভাৱিতা কিমান হৈছে কিমান হ'ব ৰঙা হোৱাৰ সম্ভাৱিতা উলিয়াবৰ বাবে আমি কি উলিয়াব লাগিব প্ৰথমতে উলিয়াব লাগিব মোনাটোত কিমান বল আছে মোনাত মুঠ কিমান বল আছে মুঠ বল আছে কিমান 3টা বগা আৰু 2টা ৰঙা গতিকে 2 + 3 কিমান হ'ব 3 + 2 কিমান 5 ইয়াত 3টা কি হয় বগা আৰু 2টা কি ৰঙা ইয়াতে সব বগা আছে কিমানটা 3টা আৰু ৰঙা আছে 2টা এতিয়া সব আমাৰ মুঠ বল কিমানটা আছে 5টা আছে গতিকে আমাৰ মুঠ সম্ভাৱনা মানে মুঠ ৰিজাল্ট পোৱাৰ সম্ভাৱনা কিমানটা আছে আমি মুঠ ৰিজাল্ট পোৱাৰ সম্ভাৱনা কিমান 5 কাৰণ মোনাটোত কেইটা বল আছে 5টা বল আছে এতিয়া সব ৰঙা বল পোৱাৰ ৰঙা এটা যেটো বল আমি উঠাই আনিম সেই বলটো ৰঙা হোৱাৰ সম্ভাৱনা কিমান হৈছে কিমান হ'ব পাৰে কিমানটা আছে 2টা আছে তাতে কিমানটা আছিল আমাৰ ৰঙা বল আছিল 2টা সেই 2টাৰ কেইটা উঠাই আনিছে আমাৰ এটা বল কি কৰিছে উঠাই আনিছে আৰু তা আমি কি পাব পাৰো সেইটো ৰঙা হোৱাৰ সম্ভাৱিতা কিমান হ'ব 5/2 হ'ব এটা বলটোৰ যেটো বল আমি উঠাই আনিম সেই বলটো ৰঙা হোৱাৰ সম্ভাৱনা কিমান হ'ব 5/2 কাৰণ আমাৰ মোনাটোৰ ভিতৰত কি আছে ৰঙা বল 2টা আছে আৰু আমি মুঠ বল কিমানটা আছে ৰঙা আৰু বগা মিলি 5টা আছে আৰু তাৰ ভিতৰত ৰঙা বল হল 2টা গতিকে সেই 2টাৰ যিকোনো এটা আহিব পাৰে গতিকে আমাৰ ৰঙা বল পোৱাৰ সেই বলটো ৰঙা হোৱাৰ সম্ভাৱিতা কিমান হ'ব 5/2 হ'ব বুজিছা যেতিয়া তোমালোক এটা বস্তুৰ সম্ভাৱিতা উলিয়াব পাৰিবা তেতিয়া কি উলিয়াবা প্ৰথমতে
সেই যেটো ঘটনা দিয়া আছে সেই ঘটনাটোত মুঠ কিমানটা ৰিজাল্ট হ'ব পাৰে হেতু উলিয়াবা ফাৰ্স্ট টাইম এটা মোনাটোত মুঠ বল কিমানটা আছে উলিয়াই ললো মোনাটোত যিমানটা মুঠ বল আছে সেইকেইটা কি হ'ব তাৰ ৰিজাল্ট হ'ব তাৰ পিছত চাবা কাৰ উলিয়াব পৰিছে কাৰ সম্ভাৱিতা উলিয়াব পৰিছে ইয়াত কি কাৰ সম্ভাৱিতা উলিয়াব পৰিছে উঠাই অনা বলটো ৰঙা হোৱাৰ যেটো বস্তুৰ সম্ভাৱিতা উলিয়াব দিয়া তাৰ এমাউন্টটো সেই ৰিজাল্টত কিমান আছে চাবা এই মোনাটোত তাৰ এমাউন্ট কিমান আছে 2 আছে গতিকে হেতু কি হিচাপত লিখিবা লগত লিখিবা আৰু হৰত কি কৰিবা মুঠ যেটো ৰিজাল্ট ওলোৱাৰ সম্ভাৱনা আছে হেতু উলিয়াবা ইয়াত মুঠ ৰিজাল্ট ওলোৱাৰ সম্ভাৱনা কিমান আছে 5 আছে গতিকে হৰত কি লিখিছো 5 আৰু লগত কি লিখিছো যেটো বল উঠাই আনিছো হেতু পোৱাৰ সম্ভাৱনাটো উলিয়াইছো তাত কিমানটা আছে দুটা আছে গতিকে 2 হ'ব হলে ইয়াৰ এনসাৰটো কি হ'ব 5 ভাগৰ 2 5 ভাগৰ 2 কোনটোত আছে 49 নম্বৰ কোৱেশ্চনটোৰ 5 ভাগৰ 2 কোনটোত আছে অপচন ডি ত আছে গতিকে 49 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন ডি হ'ব শুদ্ধ উত্তৰ বুজিছা এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ এতিয়া সব 50 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে তলত দিয়া সংখ্যাবোৰৰ কোনটো পূৰ্ণাংগ বৰ্গ নহয় অপচন এ দিয়া আছে 3600 অপচন বি দিয়া আছে 6400 অপচন সি দিয়া আছে 81000 অপচন ডি দিয়া আছে 2500 সো অপচন এ কি দিয়া আছে 3600 যেতিয়া এনেকুৱা ধৰণৰ সংখ্যা দিয়া থাকে তোমালোকে তেতিয়া পূৰ্ণাংগ বৰ্গ হয়নে নহয় চাব লাগিলে কি কৰিবা ইয়াৰে শূন্য দুটা বাদ দিয়া তাৰ আগত কি আছে 36 আছে 36 ৰ আমাৰ কি উলিয়া স্কয়াৰ ৰুট বৰ্গমূল উলিয়া 36 ৰ বৰ্গমূল কিমান হয় 6 গুণ 37 হয় গতিকে কিমান হ'ব 6 হ'ব তাৰ পিছত যদি এই দুটা শূন্য আছে তাৰে এটা শূন্য দিয়া গতিকে এতিয়া চোৱা 3006 ৰ বৰ্গমূল কি হয় 60 হয় বুজিলা ঠিক তেনেকা বি টুত কি দিয়া আছে বি টুত দিয়া আছে যে 6400 ইয়াৰ 64 ৰ বৰ্গমূল উলিয়া 64 ৰ বৰ্গমূল কিমান হয় 8 হয় 8 গুণ 64 হয় তাৰপিছত দুটা শূন্যৰ পৰা এটা দিয়া কিমান হ'ল ইয়াত 80 টুক স্কয়াৰ কৰিলে কিমান পাম 80 ক যদি আমি স্কয়াৰ কৰো তেতিয়া কিমান পাম 6400 পাম ঠিক তেনেকা অপচন সি চোৱা অপচন সি কি দিয়া আছে 81000 দিয়া আছে ইয়াত 81 ক যদি তুমি বৰ্গমূল উলিয়া কিমান পাবা 9 পাবা কিন্তু ইয়াত কেইটা শূন্য আছে তিনিটা শূন্য আছে তিনিটা শূন্য থাকিলে আমি কি কৰিব নোৱাৰো পূৰ্ণাংগ বৰ্গ নাপাও চাৰিটা দিয়া লাগিলে পালো হয় কিন্তু তিনিটা দিয়া আছে গতিকে ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব অপচন সি টো হ'ব শুদ্ধ উত্তৰ অপচন সি যেটো দিয়া আছে 81000 হেতু কি নহয় পূৰ্ণাংগ বৰ্গ নহয় 50 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ বুজিলা এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ তোমালোকৰ যদি ভিডিওটো চাই ভাল লাগিছে লাইক কমেন্ট কৰিবা আৰু ভিডিওটো তোমালোকৰ বন্ধু-বান্ধৱীলৈকে শেয়াৰ কৰি দিবা এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ পাই থাকিবৰ বাবে তোমালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু যদি ইয়াত কৈ লাগতিয়াল ভাল কুৱেশ্চনৰ প্ৰয়োজন হয় তোমালোকে আমাৰ অনলাইন এপত গৈ ক্লাছ কৰিব পাৰিবা অনলাইন এপত ক্লাছসমূহ আমি কৰি আছো অনলাইন এপৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ক্লিক কৰিলে তোমালোকে প্লে ষ্টৰৰ পৰা এপটো ডাউনলোড কৰি ল'ব পাৰিবা অতি কম মূল্যত তোমালোকক আমি এই পৰীক্ষাটোৰ বাবে প্ৰিপাৰেচন কৰাই আছো গতিকে অতি সোনকালে তোমালোকে জয়েন কৰি ল'বা এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ 51 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে 51 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে 15370 ৰ লগত আটাইতকৈ সৰু কি সংখ্যা যোগ কৰিলে ই এটা পূৰ্ণাংগ সংখ্যা হ'ব হৈছে কিমান কি কৈছে 15317 ৰ লগত কি সংখ্যা যোগ কৰিলে আটাইতকৈ সৰু কি সংখ্যা যোগ কৰিলে এটা পূৰ্ণাংগ সংখ্যা হ'ব হৈছে অপচন এ দিয়া আছে 4 অপচন সি দিয়া আছে অপচন বি দিয়া আছে 6 অপচন সি দিয়া আছে 8 অপচন ডি দিয়া আছে 9 গতিকে তোমালোকে কি কৰা প্ৰথমতে এক হৰণ কৰি চোৱা কি সংখ্যাৰে হৰণ কৰিলে আমি ইয়াৰ পূৰ্ণাংগ বৰ্গটো উলিয়াব পাৰিম চোৱা এইটোৰ বাবে কি কৰিব লাগিব আমি ইয়াৰ পিছৰ পূৰ্ণ বৰ্গটো উলিয়াব লাগিব আমি 124 ৰ পূৰ্ণ বৰ্গটো কৰি চাও কি হয় 124 ক যদি বৰ্গ কৰা যায় কিমান হয় চোৱা
124 পূৰণ 124 কিমান হ'ব 4 গুণ 16 6 8 গ'ল 1 4 গুণ 8 8 একে কিমান হ'ব 9 4 গুণ 4 4 গুণ 8 2 গুণ 4 2 গুণ 2 4 গুণ 4 2 গুণ 2 1 গুণ 1 6 8 9 কিমান হ'ব 17 7 8 গ'ল 1 4 দিনে 4 2 4 4 8 8 4 12 12 1 13 3 8 গ'ল 1 2 4 4 1 5 কিমান হ'ব 15376 আমাক কিমান দিয়া আছে 15370 দিয়া আছে গতিকে 15370 লগত কিমান প্লাস কৰিলে আমি 15376 পাম 6 প্লাস কৰিলে অৰ্থাৎ আমাক দিয়া থকা সংখ্যাটোৰ লগত যদি আমি 6 যোগ কৰো তেতিয়া আমি কি পাম এটা পূৰ্ণবৰ্গ সংখ্যা পাম গতিকে সেই 6টো কোনটো অপচনত আছে অপচন বি ত আছে গতিকে 51 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ তোমালোকে যদি ভিডিওটো চাই ভাল পাইছা তেতিয়াহলে লাইক কমেন্ট কৰিবা আৰু ভিডিওটো তোমালোকৰ বন্ধু-বান্ধৱীলৈকে শেয়াৰ কৰি দিবা ইয়াৰ সম্পূৰ্ণ ভিডিওটো চাবৰ বাবে তোমালোকে আমাৰ এপত গৈ চাব লাগিব এপটোৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত দিয়া আছে এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ 52 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা 52 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে তলত দিয়া সংখ্যাবোৰৰ কোনটো পূৰ্ণাংগ ঘন নহয় বুলি কৈছে ইয়াৰ আগত আছিল বৰ্গ এবাৰ দিছে আমাক কি ঘন ঘন মানে কি হয় কিউব এবাৰ কি উলিয়াব লাগিব আমি কিউবটো উলিয়াব লাগিব সো 52 নম্বৰ কোৱেশ্চনটো ইয়াৰ অপচন এ কি দিয়া আছে অপচন এ দিয়া আছে 1152 ইয়াক কৰিছো ইয়াক হৰণ কৰা এটো পূৰ্ণাংগ ঘন হয় না উলিয়াবৰ বাবে আমি কি কৰিব লাগিব ইয়াৰ কিউব ৰুটটো উলিয়াই চাব লাগিব কিউব ৰুট উলিয়াব লাগিলে আমি কি কৰিব লাগিব প্ৰাইম ফেক্টৰাইজেচন কৰিব লাগিব মৌলিক কি কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিব লাগিব ইয়াৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিছো কি হয় কিমান যাব 2 এর হৰণ যাব কিমান বাৰ যাব আর 2 5 গুণ 10 1 15 কিমান হ'ব 2 7 গুণ 14 যাব 12 2 6 গুণ 12 এবারে 2 এর যাব 2 গুণ 4 1 17 হ'ব 2 8 গুণ 16 1 রব এফালে এলে কিমান হ'ব 16 হ'ব 2 এর কিমান বাৰ যাব 8 বাৰ যাব এবারে 2 এর যাব 2 1 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 এবারে 2 এর যাব 2 7 গুণ 14 2 গুণ 4 এবারে 2 এর যাব 2 3 গুণ 6 1 12 হ'ব 12 কৰিলে 2 এর হৰণ কৰিলে কিমান বাৰ যাব 6 বাৰ 6 গুণ কি হয় 12 36 ক যদি কৰো আমি 3 এর হৰণ কৰিলে কিমান বাৰ যাব 3 1 গুণ 3 3 গুণ 6 এবাৰ 12 3 এর হৰণ কৰা কিমান বাৰ যাব 4 বাৰ যাব 1 2 এর হৰণ কৰিলে কিমান বাৰ যাব 2 বাৰ যাব এটো পূৰ্ণাংগ ঘন হ'ব না চোৱা 2 গুণ 4 কিমানটা 2 আছে 2 পূৰণ 2 পূৰণ চোৱা 2 পূৰণ 2 পূৰণ 2 2 গুণ কিমান হ'ল 4 4 গুণ 8 তাৰপিছত ইয়াৰে তিনিটা লোৱা পূৰণ 8 এই তিনিটা পূৰণ কৰিলে কিমান হ'ব 8 এইটো পূৰণ কৰিলে কিমান হ'ব 8 এবাৰ চোৱা 3 কিমানটা থাকিলে দুটা থাকিলে গতিকে এইটো কি নহব ঘন নহব তাৰপিছত কি আছে 2 এটা থাকিব ইয়াতে কি থাকিব 3 পূৰণ 2 গতিকে এইটো কি নহয় পূৰ্ণাংগ ঘন নহয় পূৰ্ণাংগ ঘন হ'ব লাগিলে কি হ'ব লাগিলে হয় 8 * 8 * 8
এই দুটাৰ লগত আৰু এটা 8 পূৰণ কৰিব লাগিব তেতিয়া হলে কি হলে ই এটা পূৰ্ণাংগ ঘন হলে কিন্তু এটো হ'ব জানো 3 3 গুণ 9 9 গুণ 12 হ'ব গতিকে এটো পূৰ্ণাংগ ঘন নহয় ইয়াৰ পিছৰটো চোৱা অপচন বি কি দিয়া আছে অপচন বি দিয়া আছে আমাক 1331 দিয়া আছে ইয়াক কিমানৰে যাব 2 ৰে 1 না যায় 3 ৰে না যায় 7 ৰেও না যায় 11 ৰে যাব 11 টা কিমান বাৰ যাব ইফালে এবাৰ হ'ব 11 গুণ 11 হল তাৰপিছত ইয়াত কিমান ৰল 2 ৰল 2 2 ইফালে আহিলে কিমান হল 23 11 গুণ কিমান হল 22 1 ৰল 1 তো 1 লগ হলে কিমান হ'ব 11 11 গুণ 11 হল এবাৰ কিমান হলে যাব 11 ৰে যাব ইয়াৰ লগত পূৰণ কৰিলে কিমান বাৰ গল এবাৰ গল 1 ৰল 1 লগ হলে 11 হল 11 11 ৰে হৰণ কৰিলে কিমান বাৰ যাব এবাৰ যাব গতিকে ইয়াত কিমান হল 11 পূৰণ 11 গতিকে এটো কি হয় পূৰ্ণাংগ ঘন হ'ব কাৰণ তিনিটা 11 পূৰণ কৰিলে আমি কিমান পাম 1331 পাম গতিকে 1331 টো কি হয় পূৰ্ণাংগ ঘন হয় 52 কোনটো অপচনত আছে 52 অপচন বি ত আছে গতিকে 52 নম্বৰ কোৱেশ্চনটোৰ বাবে অপচন বি হল শুদ্ধ উত্তৰ বুজিছা এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ